বিবেচনাহীন অর্থাৎ কাণ্ড জ্ঞানহীন লোকৰ কৰ্মকাণ্ড দেখিলে আপোনাৰো চকু কপালত উঠিব। ৰাজপথৰ লগতে পুখুৰী খান্দি নিজৰ মুনাফা লুটি ৰাজ্যৰ যাতায়াতৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এটি দৃশ্যই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে। স্ক্ৰীনত দেখা বৃহৎ পুখুৰীটো হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত তালতলা বালিপাৰা গাঁৱত। পুখুৰীৰ মালিক জিয়াউৰ বাবে এতিয়া পথছোৱাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। ৰাস্তাৰ সৈতে সংলগ্ন কৰি পুখুৰী খান্দি নিজৰ মুনাফা লুটি থাকিলেও ৰাজহুৱা পথৰ ক্ষতিসাধন হৈ আছে যদিও কাণসাৰ নাই জিয়াউৰৰ। কাৰ শাসনত বলিয়ান হৈ ৰাজহুৱা পথৰ দাঁতিত পুখুৰী খান্দি কাৰো বাধাক গুৰুত্ব নিদিয়াৰ জিয়াউৰ চলাই আহিছে ৰমৰমীয়া বেহা। এনেদৰে এতিয়া অভিযোগ উত্থাপিত হৈছে পুখুৰী মালিক জিয়াউৰ বিৰুদ্ধে। বাৰিষাৰ সময়ত পুখুৰী বাঢ়নি পানীয়ে বিদ্যুতৰ খুঁটি উভালি পেলোৱাৰ শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। যদি বাৰিষাৰ বাঢ়নি পানীয়ে ৰাস্তাৰ ক্ষতিসাধন কৰে আৰু বিদ্যুতৰ খুঁটি উভালি পেলাই ভয়ানক বিপদৰ সৃষ্টি কৰে তেন্তে তাৰ বাবে দায়ী হ'ব লাগিব পুখুৰীৰ মালিক জিয়াউৰ তথা বিভাগীয় কৰ্তৃপক্ষ। লক্ষীপুৰৰ পৰা নুৰ আমিনৰ ৰিপৰ্ট ABP অসম। জিয়ারুলে যখন পুকুরে আডে তখন আমার ক্যাপ্টে মুর আছে আমি পেলাম যে জিয়ারুল এটা কি করতে চাও তোমার কি করবো আজি সব আছে ডাক দেয়া কইলে হারে তাতে খালি মাছ হ্যাঁ পুকুরে আসার মাটির মধ্যে এসে বসে। আমার গোৱালপাৰা জিলা পশ্চিম সমষ্টিৰ লক্ষীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত তালতলাৰ পৰা আৰম্ভ কৰি বাগবাৰী গোৱালপাৰালৈ যোৱাৰ ৰাস্তাৰ যি দুৰৱস্থা গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়ালৈ তীব্ৰ প্ৰতিবাদ আৰু গৰিহণা জনাইছোঁ। আমি ধিক্কাৰ জনাইছোঁ। আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু দাবী জনাইছোঁ অতি সোনকালে এইখন ৰাস্তাৰ যি দুৰৱস্থা ইয়াক লৈ ইয়াৰ বাবে পুনৰ্নিৰ্মাণৰ কাম ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ যে দেখা গৈছে যে আমাৰ গোৱালপাৰা জিলা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়াই কেইবা বছৰ আজি তিনিবাৰকৈ বিধায়ক হৈ আহিছে। কেৱল আমাৰ সাধাৰণ ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি আজি বিধায়ক হৈ আহিছে, কিন্তু কোনো ধৰণৰ এই বিধায়কজনে কিন্তু কোনো ধৰণৰ সমস্যা সমাধান কৰা পৰিলক্ষিত হোৱা নাই। আমি গোৱালপাৰা জিলা উপায়ুক্তৰ লগতে আমি গোৱালপাৰা জিলা উপায়ুক্তৰ লগতে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ দাবী জনাইছোঁ প্ৰায় কেইবাখনো এইখন ৰাস্তাৰ অন্তত মাত্ৰ ৰাস্তাৰ আঁকেদি বিশাল প্ৰায় 5 বিঘাকৈ মাটিৰে এক পুখুৰী মৎস্য উৎপাদনৰ বাবে পুখুৰী হোৱা ব্যৱস্থা কৰা হৈছে, কিন্তু সেইবোৰ পুখুৰীয়ে এই ৰাস্তাবোৰত ভাঙি একদম মানে ৰাস্তাৰ অৰ্থাৎ ধ্বংস কৰা পৰিলক্ষিত হৈ আহিছে। আমি দাবী জনাইছোঁ আমি আমাৰ গোৱালপাৰা জিলা পশ্চিম সমষ্টিৰ বিধায়ক ৰছিদ মণ্ডল ডাঙৰীয়াই এই মৎস্য উৎপাদন বা পুখুৰীবোৰৰ মালিকগৰাকীক বিশেষকৈ জিয়াৰুল হক বুলি উল্লেখ আছে তেওঁৰ পুখুৰীটোৱে আমাৰ ৰাস্তাৰ যি ৰাস্তা সহায় লৈ যোৱা পৰিলক্ষিত হৈছে।